আমি যিমানেই ডাঙৰ চহৰ নগৰ বা মহানগৰত বাস নকৰোঁ কিয় প্ৰকৃততে কিন্তু আমাৰ সকলোৰে শিপাডাল গাঁৱতে আছে। গাঁৱৰ সেই আহল বহল ঘৰ চোতাল আগফাল আৰু পিছফালে ফুলনি শাক পাচলিৰে ভৰপূৰ এখন শাকনি বাৰী এইবোৰৰ প্ৰতি আমাৰ আকৰ্ষণ আৰু আৱেগটোৱে সুকীয়া। আৰু সেই আৱেগৰ পম খেদিয়ে হয়তো মই আৰু মোৰ শাহুমায়ে আমাৰ এপাৰ্টমেণ্টৰ ছাদত এখন সৰুকৈ ফুল আৰু শাক পাচলিৰে এখন বাগিচা পাতিছোঁ। মানে একেবাৰে সৰুকৈ, বৰ খুব ধুনীয়া বা খুব ফেঞ্চি নহয় যোনবোৰ সচৰাচৰ ভিডিঅ'ত দেখিবলৈ পোৱা যায়। একেবাৰে ঘৰুৱা আৰু টুক টাককৈ কৰা বুলি ক'ব পাৰি। এয়া দেখিছেনে ইমান ধুনীয়াকৈ আমাৰ পালেং শাকখিনি হৈছে, যেন এটাও পাত নিচিঙিম, কেৱল হাতেৰে চুইহে থাকিম তেনেকুৱা লাগে। অৱশ্যে তাৰে পাত দুমুঠিমান উঠাই আনি মাছৰ সৈতে তাৰ সোৱাদো ল'লোঁ। তাৰ লগতে আছে বিলাহী আৰু বেঙেনা, লগতে জলকীয়া, এইদৰে সৰু সুৰা কেইবাবিধো শাক পাচলি আছে। দুই এটাৰে ফল ওলাইছে আৰু কিছুমানৰ ফুল ফুলি আছে। ফুল যিহেতু ফুলি আছে গতিকে আশা ৰাখিছোঁ যে তাৰ ফলো পাম, আৰু ফল নাপালেও নাই, এই ফল নিদিলেও গছবিলাকক কিবা চাই থাকিয়ে দেখোন হেঁপাহ পলায়। আৰু আগলৈ আপোনালোকে দেখা পাব এজোপা কলগছ। অৱশ্যে কলগছজোপাৰ আগলি মানে পাতকেইটা কাটি থোৱা দেখা পাব। তাৰ অৰ্থটো হৈছে যে কেইদিনমান আগতে আমাৰ ঘৰত এভাগ পূজা কৰোঁতে আমাৰ সেই এজোপাই কলগছ, তাৰে সেই আগলি কলপাত আনি আমি পূজাত লগাইছিলোঁ। কি যে ভাল লাগে ন? ইয়াতকৈনো মানুহৰ আৰু কিবা বেলেগ সুখ থাকিব পাৰেনে? আৰু এইবোৰ সৰু সৰু কামবোৰ কৰি থকাৰ মাজতে এটা কথা মনলৈ আহিলে মোৰ, যে নিজৰ ভাল লগা কামবোৰক সঠিক সময়, মৰম আৰু আদৰ দিলে সি যিকোনো পৰিস্থিতিতে সুন্দৰকৈ ঠন ধৰি উঠিব পাৰে, নহয়নে বাৰু?